So students, আমি তোমালোকৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ অনুশীলনী ডিসকাস কৰি আছিলো আৰু আজি আমি তোমালোকৰ অনুশীলনী কোৱেশ্চন নম্বৰ 9 ৰ পৰা কোৱেশ্চন নম্বৰ 12 লৈ বহুত ধুনিয়াকৈ ডিসকাস কৰিম ঠিক আছে সো আজি তোমালোকে কোৱেশ্চন নম্বৰ 9 টো ইয়াত কি আছে উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা আখৰেৰে ঢাকি যদি দিয়া হয় তেতিয়া এই লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে বুলি তোমাক খুদিছে এতিয়া চোৱা আমি যদি এখন উত্তল লেন্স লওঁ আমি যদি এখন উত্তল লেন্স লওঁ যদি আমি এই তলৰ ভাগটো যদি ঢাকি দিওঁ তেতিয়া তোমাৰ কি হ'ব জানানে এই লক্ষ্য বস্তুটো তোমাৰ প্ৰতিবিম্ব কেনেকৈ গঠন কৰিব তোমাৰ এই ওপৰৰ ভাগটোৱে গঠন কৰিব ঠিক আছে যদি আমি কি কৰো এই আৰু এখন উত্তল লেন্স লৈ তাৰ যদি ওপৰৰ ভাগটো যদি আমি ঢাকি দিওঁ তেতিয়া তোমাৰ কি হ'ব জানানে এই লক্ষ্য বস্তুৰ প্ৰতিবিম্বটো তোমাৰ এই তলৰ ভাগটোৱে গঠন কৰিব ঠিক আছে মুঠতে গঠন কৰিব কিন্তু কি হ'ব ইয়াত তলৰ ভাগটো ঢাকি দিলে ওপৰৰ ভাগটোৱে গঠন কৰিব আৰু ইয়াত তোমাৰ ওপৰৰ ভাগটো ঢাকি দিলে তলৰ ভাগটোৱে গঠন কৰিব ঠিক আছে আৰু দুইটা তোমাৰ কি হ'ব তোমাৰ সৎ প্ৰতিবিম্ব হ'ব ঠিক আছে সৎ প্ৰতিবিম্ব হ'ব আৰু তোমাৰ কি হ'ব উল্টা হ'ব এতিয়া তুমি চোৱা উত্তৰত আমি কি লিখিম যে এখন উত্তল লেন্সৰ অৰ্ধাংশ কলা কাগজে যদি ঢাকি দিয়া হল যদি আমি ইয়াত যে কলা অংশৰে ৰাখিছো আৰু ইয়াত আমি কলা অংশৰে ৰাখিছো ঠিক আছে তেতিয়া এই লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন নকৰে বাকি অংশ এটাহে বস্তুৰ পূৰ্ণ প্ৰতিবিম্ব গঠন কৰে ঠিক আছে মানে এই কলা অংশখিনিয়ে তোমাৰ কি কৰে প্ৰতিবিম্ব গঠন নকৰে এই ওপৰত থকা ভাগটোহে তোমাৰ কি কৰিব প্ৰতিবিম্ব গঠন কৰিব ইয়াত ওপৰত থকা ভাগটো আৰু ইয়াত তোমাৰ তলত থকা ভাগটো ঠিক আছে ওকে এতিয়া চোৱা কলা কাগজৰে ঢাকি দিলে প্ৰতিবিম্ব উজ্জ্বলতা কিছু পৰিমাণে হ্ৰাস পায় হেতুৱে তোমাৰ কি হ'ব কলা কাগজে যদি আমি ঢাকি দিওঁ তেতিয়া কি হ'ব তাৰ তোমাৰ কিটো কমি যায় উজ্জ্বলতা কমি যায় বুলি কৈছে ঠিক আছে ওকে তে কোৱেশ্চন নম্বৰ 10 টো চোৱাচোন ইয়াত কি কৈছে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বস্তু 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অভিসাৰী লেন্স এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত ৰখা হ'ল ইয়াৰ ৰশ্মিচিত্ৰ আকাৰ আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু তুমি কি প্ৰকৃতি নিৰ্ণয় কৰা এতিয়া চোৱা অভিসাৰী মানে হৈছে কি তোমাৰ কনভাৰ্জিং অভিসাৰী লেন্স বুলি ক'লে আমি কি লেন্স বুজো আমি তোমাৰ উত্তল লেন্সক বুজো সদায় মনত ৰাখিবা অভিসাৰী লেন্স মানে কি উত্তল লেন্স ওকে এটা কি কৈছে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ মানে কি লক্ষ্য বস্তুটোৰ উচ্চতা হৈছে 5 সেন্টিমিটাৰ এটো যদি লক্ষ্য বস্তু হয় ইয়াৰ উচ্চতা তোমাৰ কিমান হ'ব 5 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন অভিসাৰী লেন্স এতিয়া চোৱা উত্তল লেন্স অভিসাৰী লেন্স এটা উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো কোনফালে থাকিব এই আলোক কেন্দ্ৰৰ পৰা তোমাৰ কলৈ থাকিব এই এফ লৈ থাকিব এটো কিমান বুলি কৈছে তোমাৰ 10 সেন্টিমিটাৰ ঠিক আছে আৰু ফু হালতে থাকা কাৰণে তোমাৰ কি হ'ব এটো ফোকাস দৈৰ্ঘ্যটো +10 হ'ব বাওফালে থাকা হয় নেগেটিভত হল হয় এটা কি কৈছে লেন্স এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্ব লক্ষ্য বস্তুটো ৰাখা হল মানে লক্ষ্য বস্তুটো তোমাৰ কি কৈছে লেন্সখনৰ পৰা 25 সেন্টিমিটাৰ আগত বুলি কৈছে এটা কি লক্ষ্য বস্তুটো সদায় কি হ'ব লেন্সৰ বাওফালে থাকিব সো তোমাৰ কি হ'ব এই লক্ষ্য বস্তুটো যে এই লক্ষ্য বস্তুৰ পৰা তোমাৰ আলোক কেন্দ্ৰলৈ দূৰত্ব কিমান বুলি কৈছে তোমাৰ 25 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ এটা তোমাৰ কি লক্ষ্য বস্তুটো কি লেন্সৰ বাওফালে আছে সো গতিটো কি হ'ব তোমাৰ -25 সেন্টিমিটাৰ হ'ব ঠিক আছে ওকে এতিয়া তুমি আমাৰ অংকটো চোৱা এটো ধুনিয়াকৈ তোমাৰ ৰশ্মি চিত্ৰ দিয়া আছে চাবা এটো তোমাৰ কি হ'ব লক্ষ্য বস্তু আছিল সমান্তৰালকৈ গল মুখ্য অক্ষৰ তাতো তোমাৰ কি ফোকাসে দি গল পাৰ হৈ এটো তোমাৰ আলোক কেন্দ্ৰ দি গৈছে আলোক কেন্দ্ৰ দি গলে ডাইৰেক্ট তোমাৰ গুছি যায় তা তোমাৰ প্ৰতিফলন নহয় আৰু এইটো পইণ্টত কি হৈছে দুইডাল ৰশ্মিৰ লগ খাইছে আৰু তেতিয়া কি হ'ব তোমাৰ এইটো তোমাৰ কি হ'ব প্ৰতিবিম্ব হ'ব ঠিক আছে প্ৰতিবিম্বটো দেখিছা নে সৎ আৰু উল্টা ওকে এতিয়া চোৱা তুমি আমি অংক কৰিম এতিয়া চোৱা আমাৰ কি কৈছে যে তোমাৰ ইউ টু কি কৈছে লক্ষ্য বস্তুটো আমি -25 সেন্টিমিটাৰ বুলি ধৰিছো আমি জানো যে লক্ষ্য বস্তু কি বাওফালে দেখায় হয় না গতিকে ইউ টু তোমাৰ কিমান হ'ব -25 সেন্টিমিটাৰ আৰু কি লক্ষ্য বস্তু উচ্চতা 5 সেন্টিমিটাৰ আমাক ধুনিয়াকৈ দিয়া আছে ফোকাস দৈৰ্ঘ্য কিমান হ'ব তোমাৰ 10 সেন্টিমিটাৰ এটা ফোকাস দৈৰ্ঘ্যটো কি সোঁফালে থাকিব হয়নে নহয় ফোকাস দৈৰ্ঘ্যটো কি লেন্সৰ সোঁফালে থাকিব সো এটো প্লাস হ'ব আৰু আমি জানো কি লেন্স ফৰ্মুলা আমি জানো যে কি 1/v - 1/u = 1/f
এতিয়া আমি কি জানো ইউ আৰু এফ জানো আমাক ভি লাগে গতিকে আমি কি কৰিম ভি টো থৈ পিলে ইউ টো আমি হিফাললৈ লৈ যাম ভি টো থলো ইউ টো হিফাললৈ লৈ যোৱাৰ লগে লগে কি হ'ল 1/f + 1/u হ'ল 1/f f ৰ ভ্যালু পুট কৰিছো আমি 10 সেন্টিমিটাৰ ইউ টো কিহত আছিল নিগেটিভত আছিল -25 আছিল ঠিক আছে মাইনাস ইনডাল আগলৈ গুছিল 1/10 - 1/25 এটা ইহঁত আমি কি লম এলসিএম লম 10 আৰু 25 এলসিএম কি 50 10 এ 50 ক 5 বাৰ যায় মাইনাস 1 এ 25 এ 50 দুবাৰ যায় সো 2 আহিল 5 - 2 কি 3/50 এটাটো কিহৰ ভ্যালু এটো তোমাৰ এটো 1/v ৰ ভ্যালু হে সো এতিয়া সো 1/v = কি 3/50 গটিকে v/1 মানে কি v/1 মানে 50/3 ওকে v ভ্যালু কিমান হ'ব তুমি 3 এ 50 ক ডিভাইড কৰিলে কিমান পাই যাম 16.66 সেন্টিমিটাৰ পাই যাম ওকে আমি কি পালো এতিয়া v পালো v কি আছিল তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব ওকে আৰু v টো কোন আছিল তোমাৰ প্লাসত আছে হয়নে প্লাস 16.66 এতিয়া সোৱা প্লাস মানে কি লেন্স খনৰ পৰা কি হ'ব তোমাৰ সোঁফালেদি গঠন হ'ব ঠিক আছে আৰু আমি হেতে পাইছো লেন্সৰ পৰা সোঁফালেদি গঠন হ'ব মানে তোমাৰ কি হ'ব ফট আৰু উল্টা প্ৰতিবিম্ব হ'ব ওকে এটা সোৱা তুমি বিবৰ্ধন মানে কি m = -v/u হয়নে মাইনাস এটাত মাইনাস লিখিছা v কিমান 16.66/u ওকে u ভ্যালু আমি পুট কৰিছো কিমান হ'ব তোমাৰ বিবৰ্ধন -0.66 ওকে বিবৰ্ধন নিগেটিভ আহিছে মানে কি এটো অসৎ হ'ব ওকে এতিয়া আমি কি জানো প্ৰতিবিম্বটো হট হ'ব এতিয়া সোৱা m কি h'/h ওকে এতিয়া সোৱাচোন তুমি m = h'/h আৰু h' টো কি আছিল তোমাৰ প্ৰতিবিম্বৰ উচ্চতা আৰু h টো কি আছিল লক্ষ্য বস্তু উচ্চতা ওকে m টো আমি পালো -0.66 h' টো লক্ষ্য বস্তু প্ৰতিবিম্বৰ উচ্চতাটো আমি বিচাৰিব লাগিব আৰু আমি h ৰ ভ্যালু জানো 5 গতিকে 5 টো ইয়ালৈ আনি মাল্টিপ্লাই কৰি দিলো 0.66 * 5 কিমান হ'ব তোমাৰ 3.3 সেন্টিমিটাৰ মানে কি তোমাৰ প্ৰতিবিম্বৰ যেটো উচ্চতা প্ৰতিবিম্বৰ উচ্চতাটো তোমাৰ কি হ'ব -3.3 সেন্টিমিটাৰ হ'ব মানে উলুটাকে গঠন হ'ব ঠিক আছে এইটো তোমাৰ কৈছিলে ওকে সো কোৱেশ্চন নম্বৰ 11 টো সোৱা 11 ত কি কৈছে 11 তোমাক কৈছে যে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত প্ৰতিবিম্ব এটা গঠন কৰে ইয়াত আমাৰ কি দি আছে ফোকাস দৈৰ্ঘ্যৰ প্ৰতিবিম্বৰ দূৰত্ব দি আছে লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত আছে ৰশ্মি চিত্ৰ আকা ওকে সোৱা আমি ইউ উলিয়াব লাগে মানে লক্ষ্য বস্তু দূৰত্ব উলিয়াব লাগে এটো কি কৈছে তোমাৰ অবতল লেন্স হয়নে অবতল লেন্স কিখন এইখন আৰু অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য কোনফালে থাকে এইফালে থাকে মানে নিগেটিভ হ'ব গতিকে ফোকাস দৈৰ্ঘ্য কিমান হ'ব তোমাৰ -15 সেন্টিমিটাৰ ওকে 10 সেন্টিমিটাৰ দূৰত প্ৰতিবিম্ব এটা গঠন কৰিছে সোৱা আমি জানো যে অবতল লেন্সে সদায় কি কৰে অবতল লেন্সে সদায় তোমাৰ অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু অসৎ প্ৰতিবিম্ব তোমাৰ কি ফালে হ'ব এই লেন্সখনৰ এই ফাললৈ গঠন হ'ব অসৎ প্ৰতিবিম্ব ঠিক আছে ওকে অসৎ প্ৰতিবিম্ব যেটো তোমাৰ লেন্সখনৰ এই ফাললৈ গঠন হ'ব তেতিয়া আমি কি পাম v = কিমান পাম -10 সেন্টিমিটাৰ হল ওকে এটা কি আমি u উলিয়াব লাগে আৰু আমি লেন্স ফৰ্মুলা এটা জানো 1/v - 1/u = 1/f আমি কি কৰিলো u টো ইফাললৈ লৈ গলো আৰু f টো ইফাললৈ লৈ গলো ঠিক আছে তেতিয়া u টো পজিটিভ হৈ গল কি f টো হি নিগেটিভ হৈ যাব কি পালো তোমাৰ 1/v - 1/f আৰু 1/u টো থাকি গল ওকে এটা v ভ্যালু আমি পুট কৰিছো -10 f ৰ ভ্যালু আমি পুট কৰিছো কিমান -15 এডাল মাইনাসে লগ হৈ কি হ'ব তোমাৰ প্লাস হৈ যাব সো কি এটো কি হল 1 - 1/10 + 1/15 হল ওকে এটা তুমি সোৱা 10 আৰু 15 ৰ এলচিএম কি 30 আৰু -1 * 3 মানে -3 + 1 * 2 2 -3 + 2 মানে কি -1 1/30 এটো বস্তু হৈ গল এটা এটো কি ভ্যালু তোমাৰ 1/u এ তোমাৰ -1/30 হৈ গল এটা u ভ্যালু কিমান হ'ব -30 u ভ্যালু -30 সো u ভ্যালু -30 সেন্টিমিটাৰ মানে কি লক্ষ্য বস্তু তোমাৰ লেন্সৰ পৰা 30 সেন্টিমিটাৰ আগত থাকিব লাগিব বাও ফালে ঠিক আছে মাইনাস ইনডাল আমি কি বুঝা বাও ফালে বুঝা যদি প্লাস ওলা হয় তোমাৰ ফো ফালে থাকিল হয় ওকে